কৰিডৰটোৰ এফালে তাই, আনফালে তাইৰ বেটাৰহাফ বোলা মানুহজন। মাজত আছে বহুত মানুহ, বহুত। তাই তাক লগ নাপায় এদিনটো। মাজৰ মানুহখিনিয়ে আৱৰি ৰাখে তাৰ সময়খিনি। 8 ছিটাৰ ডাইনিং টেবুলখনত তাইলৈ চকীয়ে নোজোৰে। কৈছিলো যে বহুত মানুহ বুলি, সঁচাই বহুত। তাৰ কাষত বহি ভাত এসাঁজ খাবলৈ তাইৰ বৰকৈ মন। এগৰাহ তাই তাক আলফুলকৈ খুৱাই দিবলৈও মন। তাৰ পিছে মন যায় নে নাযায় তাই নাজানে। সুধিবলৈচোন আহৰিয়ে নাপায়। সকলোকে ভাত পানী খুৱাই লৈ নিজেই দুগৰাহমান খোৱালৈ দেখোন ৰাতি গভীৰেই হয়। তাইৰ মনৰ বসন্তও মনতেই নিমাত হয়। আৰু এই মিঠা মিঠা সপোনবোৰ যে তাই মনৰ গুপুতে পুহি ৰখা, সেইবোৰ ঘৰৰ ডাষ্টবিনটোৰ অবাঞ্ছিত অতিথি হয়। হেল্ল' এভৰিৱান, আই এম ভাইলিনা। মই আপোনালোক সকলোকে মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। ৰাতিপুৱাই যে মেলি দিছিলোঁ কাপোৰখিনি, বোলো কাপোৰখিনি শুকাল চাগে, সেইকাৰণে চাদৰ ওপৰলৈ গৈছিলোঁ কাপোৰখিনি আনিবলৈ। সঁচাই শুকাই আছিলে আৰু ইমান ধুনীয়া ৰ'দ এটা ওলাই আছিলে। মিঠা মিঠা একদম ৰ'দটো। নৱেম্বৰ মাহত এতিয়া এইটো ৰ'দত বহি পেলাই টেঙা খাবলৈ বৰ ধুনীয়া হৈছে। আৰু এই পৰিৱেশটো ইমানেই ধুনীয়া লাগিছিল, বোলো দুখনমান ফটোকে উঠো। ইমান মানে ধুনীয়া বতাহ আৰু ইমান ধুনীয়া ছানলাইট আহি আছিলে। চ' বোলো ফটোবিলাক ভাল হ'ব, তাই দুখনমান ফটো চটো উঠিলোঁ আৰু। বাকী আপোনালোকৰ খবৰ কেনেকুৱা বাৰু? মই ভালে আছোঁ। আৰু এয়া চাওকচোন, মই যে কৈছিলোঁ কাপোৰবোৰ শুকাই আছে, এইবোৰ কাপোৰ শুকাই আছে, বোলো কাপোৰবিলাক লৈ যাওঁ আৰু। বেছিকৈ ৰ'দত থাকিলে আকৌ ৰং চংবোৰ উৰি যাব। আজি ইমান মানে ভিডিঅ' বনোৱা নহ'লে, দিনটো কামতে ব্যস্ত থাকিলোঁ। যিহেতু প্ৰায় এসপ্তাহৰ মূৰত মই গুৱাহাটীলৈ আহিছিলোঁ আৰু কাম বন ধেৰ থাকে, সেইবোৰতে ব্যস্ত থাকিলোঁ। আৰু দুপৰীয়া এয়া মোৰ মানে দেওৰেজনে ভাত বনাইছিলে। ইমান টেষ্টিকৈ বনাইছিলে নহয়। মাটি দালি টেঙা দি পেলাই বনাইছিলে আৰু লাবৰা ভাজি আৰু লগতে বুট আৰু সৰু আলুৰ চব্জি। মাটিমাহৰ দালি খাই কোনে কোনে ভাল পায় বাৰু? মই যে বিৰাটেই ভাল পাওঁ জানেনে। আৰু এইটো চাওকচোন বেলুনটো, এখেতে সিদিনা ৰাসলৈ যাওঁতে লৈ আহিছিলে মোলৈ। আৰু এয়া আমি সন্ধিয়া অকণমান ওলাই আহিলোঁ, কাম এটা আছিলে সৰুকৈ। কামটো নহ'ল, তথাপিতো মানে কামটো যাম বুলি ভাবিছিলোঁ যেতিয়া গ'লোঁ, কিন্তু কামটো ছাকচেছফুল নহ'ল। চ' এটা বেলেগ অল্টাৰনেটিভ ৱে ল'ব লাগিব। বাকী যি কি নহওক, মই যাওঁতে অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ। আৰু আমি এচোৱা বাট মানে ৰাস্তা চিনি নাপাই খোজকাঢ়ি যাবলগীয়া হ'ল। আৰু এনেকৈ এচোৱা বাট খোজকাঢ়ি গ'লোঁ। তাৰপিছতে যিটো কামত গৈছিলোঁ, কামটো নোহোৱাত দুখ মনেৰে উভতি আহিলোঁ। আহোঁতে বাটত এইবিলাক ঘুগনি বেছি আছিলে, এওঁ খাওঁ বুলি ক'লে, তাৰে এবাটি কিনিলোঁ আৰু এটা এগ শ্বপ। আৰু আজিলৈ ব্লগটো ইমানতে সামৰিলোঁ। বাই বাই, উইল মিট ইউ চুন। থেংক ইউ।